হয়নি আজি ইমানকে চিঞৰি আছে যে এজনী ভোক লাগিলে নে লাগিব পাৰে আকৌ পোৱালিটো সেই গাখীৰ খাই আছে নহয় সেইকাৰণে তাই এতিয়া ডাবুল ভোক লগা হৈছে আগতে ইমানকে ভোক নেলাগিছিলে দিলেও নাখাইছিলে এতিয়া যেন দিলে একেলে অলপ লপাই খাই খতমহে কৰিব লা এতিয়া এইখিনিকে খাই ল এইখিনি খাই আকৌ চিঞৰি নাথাকিবি মই স্কুললৈও যাব লাগিব আজি তোক দেউতাই পঠাত এৰি থৈ আহিব মই স্কুলৰ পৰা আহি পেলাই লৈ আহিমগে কি হ'ল এতিয়া থ লাগি চাহ আছে খা আকৌ মই গা ধুবলৈ যাওঁগে গা ধুই আহি দুইটাকে ভালকে অকণমান গা ধুৱাই দিমগে তাৰপিছত তহঁতক দেউতাই এৰি দিব পথাৰত পথাৰত কিন্তু কাৰো ধাননি পথাৰলৈ ধান খাবলৈ নাযাবিগে আকৌ নহ'লে দুইটাকে একে বোকা লেটিয়াই পেটিয়াই লেতেৰা কৰি পঠিয়াব শুনিছা নহয় কি কৈছো খা এতিয়া মই গা ধুই আহোঁগে হাতকে দেউতা তুমি ক'ত আছা ওলা হৰিণী পোৱালি বাঘে পালে বাঘে দিন দুপৰতে আকৌ বাঘ ক'ৰ পৰা আহিলগে ৱাই ল'ৰা পিছে পিছে নদৌৰিবি ঐ ভগৱান কি দিন পৰিলে বাৰু দিন দুপৰতে বাঘ গাঁৱত ওলাবলৈ লৈছে ৱাই ল'ৰা নেচাবি কিয় নেচাবি নিবলৈ দে তোক তই গ'লে খেদি পেলাই তোকো খামচ মাৰি ধৰিব নিয়াটো নিবলৈ দে নেযাবি নালাগে যাবলৈ এইবোৰ আকৌ নকবা ছোৱালীকেইজনীক সোনকালে পঠাই দিবা এনেও সোনকালে শৰাই ভাগ দি পেলাই মই সৰু ল'ৰা ছোৱালীকেইটাক খুৱাই লৈ পেলাই পঠিয়াই দিমগে চিন্তা কৰিব নালাগে তুমি হ'ব দিয়ক জন্মদিনত আৰু যাবলৈ কেলেনো মানা কৰিমগে আৰু সোনকালে শৰাই ভাগ দিম বুলি কৈছে যিহেতু মই পঠাই দিম বাৰু সিহঁতি টিউচনৰ পৰা অহাৰ পিছতে পঠিয়াই দিমগে ঠিক আছে আহিছোঁ দিয়া ইমান মৰমত ৰাখিছিলোঁ ৰাজুলি পোৱালিটো তাকো বাগে লৈ গ'লগে ইয়াৰ আকৌ কি হ'ল চকু পানী মচি মচি আহি আছে যে বাপেকে মাৰিলে হ'বলা কোৱা পেলুকৰ মা কোৱাৰ আগতে তইনো কেলে কান্দিছ সেইটো কথা কচোন তোক দেউতাই মাৰিলে তই স্কুলত যাবলৈ বহি কাগজ নাই তেনেকুৱা একো নহয় মনুকত গাঁৱত বাঘ ওলাইছে বাঘ আৰু আমাৰ আজনী পোৱালিটোক আজি ৰাতিপুৱাই বাঘে থপিয়াই লৈ গ'ল আৰু মই খাদি থাকোঁতে মোৰ চকুৰ সন্মুখতে লৈ গ'ল আৰু মই একো এটাই কৰিব নোৱাৰিলোঁ মানে মই শুই থাকোঁতে সিকি ওচৰত সেই কুজনি দিয়া বস্তুটো হাত বেলেগ নাছিলে কচপকে খোজ মৰাই সেইটো বাঘে আছিলে কি হ'ল মনুকত তইনো কি ভাবিবলৈ লৈছ তহঁতি বেগা-বেগিকে ঘৰলৈ গৈ যাগৈ আৰু পথাৰত যদি ছাগলী গৰু এৰি দিয়া আছে তাতো একে ঘৰত লৈ আগৈ নহ'লে আজি কাৰো গৰু ছাগলী নাথাকে সকলোৰে চব খাই পেলাব মই ঘৰলৈ যাওঁ মনুকত তেনেহ'লে ঠিকেই কৈছে এতিয়া আৰু আমি জন্মদিনৰ মানুহ মাতি থাকিলে নহ'ব এফালে বগী আৰু কলিকচোন পথাৰত এৰি দি থৈ আহিছিলি তই ৰ'দ খাবলৈ কেনেবাকৈ যদি বাঘে দেখিবলৈ হয় একে থপিয়াই দুয়োটাকে গিলি পেলাব তাতে আকৌ পৰহি হৈছিলে সিহঁতি দৌৰিবলৈকে জোনা খাব নাই বল বাপেৰকে পঠিয়াই দিমগৈ জন্মদিনৰ মানুহ মাতিবলৈ এনেও সন্ধিয়াহে জন্মদিন কৰিম বহু সময় আছে আগতে বলি বগী আৰু কলি ঘৰৰ ভিতৰত সোমাব লাগিব এতিয়া বল চিধাই পঠালে বল বোলে ইমানকে চিঞৰি আছে ভাবিছিলোঁ ভিডিঅ'টোত ভইচ অভাৰ দি পেলাই এডিট কৰি আপলোড কৰিমগৈ আবেলিলৈ কিন্তু নাই নোৱাৰা এই ধনেশ্বৰটো ক'ত মৰিছে জানো কলগছ অকণমান খাবলৈ দিবলৈ হয় ভোক লাগিছে তাই সেইকাৰণে চিঞৰি আছে ধনেশ্বৰ বিউটি কেলে চিঞৰি আছ খাবলৈ দিছ নাই এইবোৰৰ কাৰণে একো এটা কামেই শান্তিত কৰিব নোৱাৰা এনেকৈ হ'লে কেনেকৈ মোৰ উদগতি হ'ব সেই ইউটিউব চেনেলটো তল পৰিয়ে থাকিব ইমান বিকটকে চিঞৰটো লগাই খোজা এটা সপোন এটা দেখিছিলোঁ পটককৈ মাগৰ খুলি পেলাই পৰিলোং নে এতিয়া কঁকাল ভাঙিলে হয় যদি কি হ'লহেঁতেন কঁকাল ভাঙি পেলাই বিচনাত পৰি থাকিলোহেঁতেন নেমা ধৰি পেলাই আৰু তেতিয়াই ভাল হ'লহে মই এফালৰ পৰা নিগাজি কৰি পেলাই সকলো কাম কৰিব পাৰিলোহেঁতেন তহঁতৰ ভৰসাত বস্তুবোৰ এৰি পেলাই এতিয়া মোৰহে আলোৱা থনি হৈছে ভিডিঅ' এটা এডিট কৰিবলৈ লৈছোঁ এফালে বিউটিয়ে চিঞৰি আছে তোক ইমানকৈ মাতিছোঁ তই খাই পোৱা নাই তাইক ৰাতিপুৱা খাবলৈ দিছিলি নাই ইমানকৈ চিঞৰি আছে তই শুনা নাই ইয়াতে কুম্ভকৰ্ণৰ লিখা টোপনি গৈ আছে মই ভিতৰৰ পৰা শুনিছোঁ বলচোন মই কেলে চিঞৰিছে চাওঁগে আৰু কলগছ খাবলৈ দিয়া নাই যদি সেইডালকে খাবলৈ দিবি মই অকণমান চাপৰকৈ গুলি দিমগৈ তাই চাগে পেটে ভৰা নাই তাহানিতে কৈছিলোঁ মই বোলে এইটো জীৱ আনিছ হয় ঘৰলৈ বহু খাবলৈ দিব লাগিব যিমানে ডাঙৰ হ'ব কিন্তু মোৰ কথা নুশুনিলি নহয় এতিয়া অকণমান খাবলৈ দিয়াৰ পিছতে আকৌ চিঞৰিবলৈ লয় এতিয়া কলগছডাল দেখি মই চাকৰ অকণমান গুলি দিমগৈ হ'ব বল গৈ থাক ইমান জোৰকৈ লাগিছে কঁকালখনকে হাড় নাভিলিলে কি হ'ল হাড় চাৰ ক'ৰবাত ভাজ লাগিল যেনেহে পাইছোঁ আৰু
বিউটিক বাগে ধৰিছে মানে ৰাতিপুৱা ফুৰিবলৈ যাওঁতে ৰঘুবীৰৰ মাকে কোৱা কথাষাৰ মিছা নহয় গাঁৱত মানে সঁচাকৈ ভাগৰ পৰি খোজ পৰিছে আৰু সেই ভাগটোৱে এতিয়া বিউটিক আক্ৰমণ কৰিবলৈ আহিছে হে ভগৱান বিউটিক কেনেবাকৈ আক্ৰমণ কৰিলে নেকি অথনিৰ পৰা বিউটি মানে সেইকাৰণেহে চিঞৰি আছে জোঙাৰটো এতিয়া ইয়াতে পাবলৈকে নাই এতিয়া এই টাকুনডালকে লৈ যাব লাগিব জোঙাৰ এডাল এডালকৈ তিনিডালকৈ জোঙাৰ হে সকলোৱে নি ঘৰে ঘৰে সোমাই থৈছে এতিয়া গৃহস্থৰ ঘৰত বাঘ ওলাইছে এতিয়া বাঘ মাৰিবলৈ জোঙাৰ নাইকিয়া এজনীয়ে এৰা দি পেলাই আকৌ মোৰ ফালে চকু মাৰিছে যে আৰু কেনেকৈ ফোপাইছে কেনেবাকৈ মোক এটেক কৰাৰ কথা ভবা নাইতো নাই মই ভয় কৰিলে নহ'ব ভয় কৰিলে ই মোকে এটেক কৰি পেলাব মই কিবা এটা কৰিব লাগিলে কলগছডালে ইয়াক এটা হ'লেও কৰিব লাগিলে মৰা হ'লেও পুতি কৰিব লাগিলে মই সাহস দি খুৱাব লাগিব তেতিয়াহে ই যাবগৈ নহ'লে ইয়াৰ পৰা বিউটিও নাখাৰিব ময়ো নাখাৰিম এইফালে বা পেহী বা আকৌ শুনিল নাই মই কিবা এটা কৰিব লাগিব ক'ত খাবলৈ আহিছ হা তোৰ খাইতে পোৱা নাই পিছে বোলে জংঘলত খাগৈ হা কি গোচনি মাৰিছ ভয় কৰা বুলি ভাবিছ নেকি হা এই কলগছ দেখিছ কলগছ হা সেই তোক একে মাৰি চেপেটা কৰি পেলাম বুলি ভাবিছোঁ হা আদহ যা ইয়াৰ পৰা শুই যা তই কলগছডালে পেলাই ওচৰলৈ কেলে কৈছ ঐ বিউটিকচোন আচুৰি পেলাই একে খতম কৰি পেলালে গোটেই গাটো হা এই টাকুনডাল ল সেই খা কথা টাকুনডালে মই কেনেকৈ বাঘ খেদিম হ'ব তই নেলাগে সেইডাল টাকুনডাল মোক দিবলৈ তই সেই টাকুনডাল লৈ পেলাই মোৰ পিছে পাৰিলে আহি থাক মই এই কলগছডাল বাঘটো খেদি আছোঁ সি অকণমানকৈ গৈছে তই পাৰিলে বিউটি বহিৰ পৰা চিকলডাল খুলি দে সি তেতিয়া দৌৰিব পাৰিব তাৰপিছত আমি দুটা কিবা কৰিব লাগিব তই আহি থাক মোৰ পিছে আহি থাক জোঙাৰডালো বিচাৰি নাপালি তোৰ লগতো যে কি হ'ব নহয় হ'ব এতিয়া কি যে হ'ব বুলি ক'ব নালাগে এডাল এডালকৈ ঘৰত তিনিডালকৈ জোঙা আছিলে তইহে চবকে কুচিয়া সানিবলৈ দি পঠিয়াই পেলাই এতিয়া মানুহবোৰে নি পেলাই এতিয়া নিদিয়ে নিজৰ বিপদৰ সময়তে এতিয়া জোঙা এডাল পাবলৈকে নাই ভালকে চাবি আকৌ ভালকে হে মই কৈছোঁ পিছফালে কৈছোঁ কিবাকে বিউটিক চিকলডাল খুলি দিব পাৰিলে দুইটাই দৌৰিব পাৰিমগৈ বিউটিও পলাব পাৰিব মই বিউটি পৰি চিকল কৰিব আহিছিলোঁ মই কি কৰোঁ এতিয়া মোৰ চিকল কৰিবলৈ যাবলৈকে ভয় লাগিছেচোন ধনেশ্বৰ কৰি নাথাক পেহী মই আগত আছোঁ খাবলৈকে হ'লে মোক খাব ই হা তোক মই চিকল খুলিবলৈ কৈছোঁ নহয় বিউটি চিকল খোল বিউটিক সৰুৱাব পাৰিলে আমি দুটা কিবাকৈ খাৰিব পাৰিমগৈ ই মুখখন মেলি মোক ভয় দেখুৱাইছে দেখিছ ই আকৌ থিয় হৈছে আকৌ চাইছে মোৰ চকুৰ ফালে ঐ তই কি ভাবিছ মই তোক ভয় খাইছোঁ হা তই মুখখন মেলি বুলি ভয় খাইছোঁ তই অকণমান আগবাঢ়িছা তোক কেনেকৈ নহ'ব তোক এই আঠিয়া কলগছৰে মূৰত এটা কোব দিব লাগিব যেতিয়া তোৰ মূৰত কোব কৰিব তেতিয়া তই চকৰি ঘূৰা দি ঘূৰিবি আৰু তেতিয়াহে তই ইয়াৰ পৰা যোৱাৰ নাম ল'বি আৰু তই ভাবিছ বিউটিক তই খাবলৈ পাৰিবি আমাক খাবলৈ পাৰিবি কিন্তু তই মিছা ভাবিছ তোক হজম কৰিম আমি মাত্ৰ তই আজি ইয়াৰ পৰা যা তাৰপিছত তোক কেনেকৈ ধৰিম সেয়াও মই ভাবি ৰাখিছোঁ তই গলিনে তোক মাৰিবই লাগিব পৰিলেও পৰিবি তই পৰিলেনো কি হ'ব বৰ বেছি চাউ মোৰ অকণমান যাবগৈ এনেও ভাল ভাবিগে মই তোক কৈছিলে ছাগলী পোৱালিকেইটা পথাৰত এৰি দিব নালাগে বুলি পেলাই বগী আৰু কলি অকণমানো দৌৰিব পৰা হোৱাই নাই এইফালে মাকজনী দৌৰিব পাৰিব কেনেবাকৈ যদি সিহঁতক বাকে ঘোপা মাৰি ধৰিবলৈ হয় তেতিয়া কি হ'ব মোৰ কথা নুশুনিলি নহয় এতিয়া জন্মদিনত আধা মতাকৈ মানুহ আৰু বোলে ছাগলী পোৱালি নিবলৈ আহিব লগা হৈছিল নে মইতো দিবলৈ কৈছিলোঁ আমাৰ ঘৰৰ পিছফালে পথাৰখনত কিন্তু তই নাই এইফালৰ পথাৰখনত দিছহি এতিয়া বা ছাগলী পথাৰতে আছে নে কিহত আছে বাঘৰ পেটতে আছে ভগৱানেহে জানিব আৰু ভালকৈ ধৰি থাক আই তুমি মানে মই পৰিলেও ভাল পাওঁ মুঠৰ পৰা তোমাৰ কাৰণে মানে ছাগলী পোৱালিকেইটাহে ডাঙৰ মানে নিজত ল'ৰাতকৈ মই কিবা খবৰ জনাইছিলোঁ নেকি বাঘ ওলাব বুলি পেলাই বাঘ ওলাব বুলি জনাহঁতে নহ'লে এফালে নিদিলোঁ এইফালে সেই নৰা ধান কটা নৰাৰ পৰা কেঁচা ঘাঁহবোৰ ওলোৱাৰ কাৰণেহে দিছোঁগৈ মই ভালকৈ কৈছোঁ কিন্তু মোক নমাহ'লে দিয়া মই খোজকাঢ়ি হ'লেও যামগৈ মই এখন চাকলত নুধুঁ আৰু তুমি মোক পেলাহে মাৰিবা আৰু হ'ব তই বেছিকৈ মুখখন চলালেহে এতিয়া মই পেলাই মাৰিমগৈ ধৰি থাকিবলৈ কৈছোঁ নহয় চুপচাপ ধৰি থাক এতিয়া বগী ভনীয়েৰ ক'ত কলি ক'ত আৰু মাৰ ক'ত তই এনেকৈ দৌৰি এইফালে আহিছ যে মাৰ ক'ত পালে
বগী তই একো এটা নোকোৱা যে তই কোলাটো ঠেলি যা মাৰ ক'ত হা ঐ বগী কিবা এটা কচোন মাৰ কোনফালে গৈছে তই আমাক দৌৰি পেলাই হ'লেও দেখুৱাই দে আৰু কলি ক'ত তোৰ ভনী আৰু কলি বগীক ধৰচোন ধৰ আৰু ধৰি পেলাই সেইফালে যা চাইকেলখনৰ পৰা দূৰলৈ যা বাঘটোৱে যেন তোক দেখা নাপায় লগা হ'লে চাইকেলখনৰ তলফালে হ'লেও লুকাই থাকবি মই হাজলিক পাৰিলে বচামগে যাচোন যা হাজলিক ভৰি পেলাই কামুৰিছে ভৰিখন কামুৰিলে একো নহয় পেটত কামোৰা নাই নহয় তাইক যদি বচাব পাৰোঁ মই বচামগে তই লচোন বগীক ল কিন্তু মা তুমি হাতেৰে কেনেকৈ খেদিবা চাইকেলখনকে লৈছা মই সফালে অকণমান দূৰত থিয় হৈ পেলাই চাই আছোঁগে চাইকেলৰ তলত এনেও লুকালেও মোক দেখাই পাব তাতকৈ তুমি চাইকেলখন লৈ পেলাই অকণমান খেদিবলৈ চেষ্টা কৰা হ'ব তেনেহ'লে বগীক লৈ তই বহুত দূৰলৈ গুচি যা তোক যাতে বাঘে দেখিলেও ঢুকি নাপায় আৰু বাঘে থোপালে চকু পৰিলে তই দৌৰি পলাবিগে মোৰ কথা ভাবি নাথাকিবি যা হে ভগৱান মাৰ কথা নেভাবি কেনেকৈ থাকোঁ এইফালে আজনীক নবচালেও নহয় চকুৰ সন্মুখতে জানো আজনী কেনেকৈ হৈ যাব দিব পাৰে অকণমানতো চেষ্টা কৰিব লাগিব বচাবলৈ প্ৰভু মাক শক্তি দিবা প্ৰভু মইতো বগীক লৈ আছোঁ আজনী যদি আজি কিবা এটা হৈ যায় বগী আৰু কলি অনাথ হৈ যাব কলিকতো এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই ক'ত আছে জানো মায়ে কিবাকে খেদিব পাৰিলে হয় আজিৰ পৰা কেতিয়াও আৰু আজনী আৰু বগী কলিক পথাৰত এৰি নিদিওঁ সদায় ঘৰত থাকিমগে কি হয় হ'ব চেষ্টাৰ অসাধ্য একো নাই সেই বুলি জন্তু হ'ল বুলি এৰি দিব নোৱাৰি নহয় বচাবলৈতো চেষ্টা কৰিব লাগিব আজনীকে চাইকেলখনেৰে বচাব লাগিব মোবাইলটো লৈ নাহিলোঁ মোবাইলটো লৈ আহিলেহেঁতেন মানুহজনক খবৰ দিব পাৰিলোহেঁতেন ধনেশ্বৰহঁতক গ'লেও ফোন কৰিব পাৰিলোহেঁতেন নাই মই চেষ্টা কৰিবই লাগিব আজনী কেনেকৈ চকুৰ সন্মুখতে মৰিব দিব নোৱাৰোঁ আজনীক এৰিলেনে মোৰ ফালে আহিছে হাজনীক এৰা দিয়ে হাজনী খুৰাই পেলাই সোঁফালে গৈছেগে এইজনী কেনেবাকে এবাৰ মোক এটা কৰা কথা ভবা নাইতো কেনেকৈ চাইছো নেকি প্ৰথমবাৰ গুজনি মাৰিছে তাৰপিছত এবাৰ কেনেকৈ চকু তলমুৱাকৈ চাইছেগে একে বেকেটা কেৰাহা কৰি পেলাই কি কোৱা যায় বাবা মা তুমি মোক মাতিব নালাগে পাৰিলে চাইকেলখনত উঠা আৰু পলোৱা মই এফালে পলামগে আজনী সেইফালে দৌৰিবলৈ লৈছে তুমি পলোৱা চাইকেলখন উঠা আৰু পলোৱা পাছত চাইকেল পলাব লাগে আগতে তই পলাচোন তই পলাই ল মই এফালে যামগে তই আমাৰ বাৰীৰ পিছফালে ঘৰ ওলাবিগে যা আগতে এইটোচোন একেবাৰে এতিয়া গল থিয় কৰি পেলাই চাই যায় তাৰমানে মোৰ পৰা চকু ফিৰিলে নেকি এনেও মানুহে কয় বাঘে হেনো যাকে নিচানা কৰে তাকেহে খাই দিয়ে মোৰ পৰা চকু ফিৰাই পেলাই বেলেগ ফালে নিচনা কৰা নাই তো কাৰোবাৰ গৰু ছাগলীলে কৰিছে যদিও কৰিছে আজলি গ'ল যিহেতু ল'ৰাও সেইফালে গ'ল মই যোৱাহে কথা মোৰ পিছে দৌৰিলে দৌৰিব নদৌৰিলে নাই বাঘে মই চাইকেল পূৰা গেৰ লগাই চলাই পেলাই ঘৰ পালেই হয় আৰু